পঞ্চায়তৰ অন্তৰ্গত আটকপুৰ গাঁৱত জনজাগৰণ অসম, মহিলা জাগৰণ অসম, যুৱ জাগৰণ অসমৰ কেন্দ্ৰীয় কমিটিৰ আজিৰ সভাত উপস্থিত থকা সকলো আমাৰ কেন্দ্ৰীয় কমিটি, ব্লক কমিটি আৰু নিৰ্বাচিত গ্ৰাম পঞ্চায়তৰ ৱাৰ্ড সদস্যসকল আৰু ইয়াত উপস্থিত থকা জিলা বিধানসভা সমষ্টিৰ জ্যেষ্ঠ প্ৰধাৰ আমাৰ ব্যক্তিসকল, আজিৰ এই সভাৰ সভাপতিত্বৰ দায়িত্ব মই গ্ৰহণ কৰিছোঁ আৰু মই পাঠ কৰিব বিচাৰিছোঁ। কাৰ্যসূচী অনুযায়ী সভাপতিৰ আসন গ্ৰহণ, সভাৰ উদ্দেশ্য ব্যাখ্যা, চিনাকি পৰ্ব ও সম্বৰ্ধনা অনুষ্ঠান, জনজাগৰণ অসম, মহিলা জাগৰণ অসম, যুৱ জাগৰণ অসমৰ যত সভা আগন্তুক দিনৰ দলীয় কৰ্মসূচী সম্পৰ্কে আলোচনা। 5 নম্বৰত আছে পঞ্চায়ত কমিটি, ৱাৰ্ড কমিটি গঠনৰ দায়িত্ব সম্পৰ্কে আলোচনা। 6 নম্বৰ অন্যান্য প্ৰস্তাৱ গ্ৰহণ আৰু 7 নম্বৰ হ'ল সভাপতিৰ মন্তব্য ভাৱনা। বিশেষ তেনেকুৱা কাৰ্যসূচী নাই, মূলত 2টা আছে, 3টা আছে। এটা চিনাকি পৰ্ব,